হেল্ল' প্ৰিয় বন্ধুসকল ৱেলকাম টু মাই ইউটিউব চেনেল অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম PM কিষাণৰ যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হয় সেই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নিশ্চয় আপোনালোকে পেজত দেখা পাইছে। এটা M কিষাণ আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন অপেন হৈ আছে আৰু এইটো আজি কিছুদিনৰ আগতে আপোনালোকৰ পঞ্চায়ত বা যিকোনো ঠাইত হৈছিলে, কিন্তু তাতো সকলোখিনি কৃষকে কৰিব নোৱাৰিলে। ইয়াত কিছুমান ৰুল আৰু ৰেগুলেশ্যন আছে, কিছুমান নিয়ম আছে এইটো এপ্লাই কৰা। আজি মই আপোনালোকক ৰুলখিনি আৰু কেনেকৈ এপ্লাই কৰিব এতিয়া সম্পূৰ্ণ অপেন কৰি দিছে পেজটো, গতিকে আপোনালোকে ওচৰৰ যিকোনো CSC কেন্দ্ৰ বা আপোনালোকে যদি জানে তেতিয়া মোবাইলৰ যোগেদিও কৰিব পাৰিব। তো প্ৰিয় বন্ধুসকল, আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব, তেতিয়া কথাখিনি বুজি নাপাব। আপোনালোকে মোবাইলত কৰিবলৈ হ'লে কথাখিনি ভালদৰে জানি ল'ব। ইয়াতে চাওক, এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো খুব কেইটামান গুৰুত্বপূৰ্ণ কথা আছে আৰু ইয়াতে আপোনালোকে অকল যে ধান খেতি কৰা কৃষকসকলেই পাৰিব সেইটো কোনো কথা নহয়। ইয়াতে চাওক, যিসকলে ফাৰ্ম কৰি আছে, যিসকলৰ ধৰক ধান খেতিৰ বাদে অন্য কোনো হাঁহ কুকুৰা পালন বা ইত্যাদি আছে, তেওঁলোকেও এইটো এপ্লাই কৰিব পাৰিব, ইয়াতে কোনো বাধা নাই। তো প্ৰিয় বন্ধুসকল, এইটো কৰিবলৈ হ'লে চাওক, আপোনালোকে যদি খেতি কৰি আছে, যদি আপোনালোকে ধান খেতি কৰে বা খেতি কৰে, যিকোনো খেতি কৰে, সেই খেতিডোখৰত আপোনালোকৰ যিটো মাটিত আপোনালোকে খেতি কৰি আছে সেই মাটিডোখৰ আপোনালোকৰ নামত আছেনে নাই, প্ৰথম সেইটো কথা আপোনালোকে জানি ল'ব। এইটো আটাইতকৈ ডাঙৰ কথা হৈছে, আপোনালোকৰ যদি খাজনা ৰচিদ আছে, খাজনা ৰচিদত নাম থাকিলে কিন্তু নহ'ব। আপোনালোকৰ যিটো মাটিৰ জাবাবন্দী কপি হয়, জাবাবন্দী কপিত যেতিয়া মানুহৰ আপোনালোকৰ নিজৰ নাম থাকিব, তেতিয়াহে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। যিসকলৰ নিজৰ জাবাবন্দী নাই, নিজৰ নামত জাবাবন্দী নাই, দেউতাকৰ নামত আছে বা অন্য কাৰোবাৰ নামতে আছে, ককাকৰ নামত আছে, তেওঁলোকে এপ্লাই নকৰিব। তো চাওক, মই ইয়াতে আপোনালোকক চিম্পুলকৈ এপ্লাই কৰি দেখাই দিছোঁ। ইয়াতে চাওক, প্ৰথমতে আপোনালোকে নিশ্চয় দেখা পাইছে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম, দেখিছেনে? আৰু ইয়াতে প্ৰথমেই বিচাৰিছে আমাক এটা মোবাইল নাম্বাৰ। তো ঠিক আছে, আমি এটা মোবাইল নাম্বাৰ ইয়াতে ফিল কৰি ল'লোঁ। প্ৰথমতে আমি নিজৰ মোবাইল নাম্বাৰটো দিলোঁ। তাৰপিছত ইয়াতে কাষত যিটো অপশ্যন আছে প্ৰচিড, এই প্ৰচিড অপশ্যনত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত চাওক, আমাৰ অট'মেটিকেলি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এখন ফৰ্ম আমাৰ অট'মেটিক ইয়াত আহি গৈছে, নিশ্চয় আপোনালোকে দেখা পাইছে। আৰু ইয়াৰ ৱেবছাইটটো আপোনালোকে চাই লওক। চাওক, এইটো এটা ৱেবছাইট হয়, mkisan.gov.in। আপোনালোকে যদি চাৰ্চ কৰে তেতিয়া ডাইৰেক্ট এই পেজটো পাব। আৰু ইয়াতে চাওক, ইউ আৰ হেয়াৰ হোম আৰু ৰেজিষ্ট্ৰেশ্যন, মই ওপৰতে ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকক দেখাই দিছোঁ। ইয়াতে আপোনালোকে নিজৰ নামটো চিলেক্ট কৰিব। ষ্টেটটো মই চিলেক্ট কৰিয়ে দিছোঁ। তাৰপিছত এইটো মই ডিষ্ট্ৰিক্ট চিলেক্ট কৰিলোঁ, আপোনালোকে নিশ্চয় দেখি আছে স্ক্ৰীনত, যোৰহাট মই ডিষ্ট্ৰিক্ট চিলেক্ট কৰিলোঁ। তাৰপিছত কি কৰিব, আপোনালোকে নিজৰ যিটো এৰিয়া ব্লক হয় সেই ব্লকটো আপোনালোকে চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছত আপোনালোকৰ যিটো চাব ডিষ্ট্ৰিক্ট পৰে সেই চাব ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকৰ যোনখন ৰেভিনিউ গাঁও হয়, যিটো আপোনালোকৰ VTC কয়, সেই গাঁওখন আপোনালোকে চিলেক্ট কৰিব লাগিব। তাৰপিছত আপুনি আপোনাৰ নিজৰ বয়সটো ইয়াতে ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনাৰ জেণ্ডাৰ কি হয়, মেল ফিমেল আপোনালোকে ফিল আপ কৰিব। আৰু আপোনাৰ কোৱালিফিকেশ্যন কিমান হয়, তো আপোনালোকে চাওক কিমানলৈকে পঢ়িলে সেইটো আপোনালোকে দিব পাৰে। তাৰপিছত আপোনাৰ লেণ্ড হোল্ডিংটো, এইটো আটাইতকৈ ডাঙৰ কথা। লেণ্ড হোল্ডিংটো কৈছে ইয়াত চাওক, কেইটামান 4টা অপশ্যন দিয়া আছে, নিশ্চয় আপোনালোকে দেখা পাইছে। প্ৰথমটো দিয়া আছে 1 হেক্টৰতকৈ কম, তাৰপিছত দিয়া আছে 1 বা 2 হেক্টৰ, তাৰপিছত দিয়া আছে 2 হেক্টৰতকৈ অলপ কম। তো চাওক, এটা চিম্বলকেইটা আপোনালোকে চাই ল'ব। চৰি, প্ৰথমটো 1 হেক্টৰতকৈ অলপমান বেছি দেখাইছে। তো প্ৰিয় বন্ধুসকল, ইয়াতে আপোনালোকে চাব আৰু আপোনালোকৰ যোনটো মাটি আছে সেই মাটিটো আপোনালোকৰ ইয়াতে চিলেক্ট কৰি ল'ব। লৈ পেলানি আপোনালোকে কি কৰিব লাগিব, লেংগুৱেজ প্ৰিফাৰ, তো আপোনালোকে কোনটো লেংগুৱেজত আটাইতকৈ বেছি ভাল পাব সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। মইতো ইয়াতে অসমৰ যিহেতু হয় কাৰণে আমি আছামিজ চিলেক্ট কৰি ল'লোঁ। তাৰপিছত মোড অফ SMS, তো আপোনালোকে SMS-টো কেনেকৈ ল'ব, এইটো ইয়াত 2টা অপশ্যন দি আছে, এটা ভইচ, এটা টেক্সট। তো আপোনালোকে টেক্সটেই ল'ব। ভইচত অলপ প্ৰব্লেম হয়, ভইচটো ক্লিয়াৰ নহ'বও পাৰে। মানে এইটো টেক্সটটো কি হয়, আপোনালোকক ইয়াত যিটো এটা কেলকুলেশ্যন আছে দেখিছেনে? তাৰপিছত এইটো আপোনাৰ আৰু যিটো ইয়াত মেছেজ আহিব ন, মেছেজটো আপোনালোকক কৈ দিব। আচলতে কৈ দিলে আপোনালোকৰ ভইচ দিলে কৈ দিব, কৈ দিলে আপোনালোকৰ ক্লিয়াৰ নহ'বও পাৰে। তো গতিকে আপোনালোকে টেক্সট ল'ব, তেতিয়া আপোনালোকে মোবাইলত OTP পাই যাব আৰু আপোনালোকে গম পাব কথাটো দেই। তাৰপিছত আহিলে আপোনালোকৰ ছেক্টৰ। তো ছেক্টৰত আপোনালোকে ইয়াত চাওক, ছেক্টৰত আপোনালোকে নিশ্চয় দেখিছেনে, মই ইয়াত চিলেক্ট কৰা মাত্ৰ কেইটা অপশ্যন আহিলে, এগ্ৰিকালচাৰ, এনিমেল হাজবেণ্ডাৰী, ফিচাৰিজ, হৰিকালচাৰ, এনেধৰণৰ বহুতখিনি স্কিম তললৈ আছে। তো আপোনালোকে চাওক, যদি আপোনালোকৰ
গৰু ছাগলী পোহাৰো ফাৰ্ম আছে বা আপোনালোকৰ ফিচাৰী আছে বা হৰিকালচাৰ আছে বা আপোনালোকে এগ্ৰিকালচাৰ কৰে, যিটোকে কৰে ইয়াত কোনো এজন অকল খেতিয়কেহে পাৰিব বা ধান খেতি কৰা লোকেহে পাৰিব সেইটো কোনো কথা নাই। যদি আপোনালোকৰ আপুনি 3টা বিভাগতে কৰি আছে বা 4টা বিভাগত সকলোতে এনেধৰণে দিব পাৰিব। তো মই প্ৰথম আপোনালোকক এগ্ৰিকালচাৰটো দেখাইছোঁ। ইয়াতে চাওক মই এগ্ৰিকালচাৰ চিলেক্ট কৰি দিয়াৰ পিছত ইয়াত কেটেগৰী চিলেক্ট কৰিবলৈ আহিলে। আটাইতকৈ ডাঙৰ কথা আপোনালোকে এতিয়া কেটেগৰীটো কি চিলেক্ট কৰিব। তো চাওক ইয়াত না আমাৰ অকল মাত্ৰ এটাহে চিলেক্ট কৰিব পাৰিব ধান খেতিৰ বাবে। যদি আপোনালোকে ধান খেতি দিয়ে, যদি আপোনালোকে ধৰক বেলেগ অন্য কিবা কিবি খেতি কৰে, মটৰ ৰাবাৰ কিবা কিবি ইত্যাদি যে খেতি কৰে সেইটো এটা বেলেগ। যদি আপোনাৰ ধান খেতি হয় তেতিয়াহ'লে একদম যিটো প্ৰথম অপশ্যন আছে ইয়াতে নিশ্চয় আপোনালোকে দেখা পাইছে, একদম যিটো প্ৰথমত আছে এইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছত আপোনালোকক ক্ৰপ চিলেক্ট কৰিব লাগিব। ক্ৰপটো আপোনালোকৰ তেতিয়া কি হ'ব, পেডি আহিব। পেডি ছাইডত কি আছে, ধান আছে, দেখিছেনে? ইয়াতে আমি ধানটো আমি ফাৰ্ষ্ট টাইম চিলেক্ট কৰি ল'লোঁ। তো যিহেতু আপোনালোকে তেতিয়াহে এইটো কৰিব পাৰিব যেতিয়া আপোনালোকে এই বিভাগকেইটাৰ বিষয়ে ভালদৰে জানিব। তো ইয়াত চাওক ধানৰ বাহিৰে অন্য কিবা কিবি আছে, গতিকে আপোনালোকে এইটো চিলেক্ট কৰি ল'ব, ধানটো চিলেক্ট কৰি ল'ব। এতিয়া আহিলে 2 নম্বৰ কথালে। তো 2 নম্বৰ যিটো অপশ্যন আছে ইয়াতো চাওক আপোনালোকৰ বোলে ফিচাৰী আছে। ফিচাৰী আপোনালোকৰ কেনেকুৱা ধৰণৰ ফিচাৰী আছে, তাৰপিছত আপোনালোকে ফিচাৰীটো আপোনালোকৰ ক্ৰপটো কেনেকুৱা টাইপৰ হ'ব, ফিছ ৱাটাৰ, তো এনেকৈ ধৰক চিলেক্ট কৰিব পাৰিব। যদি আপোনালোকে যিটোৰ ওপৰত ব্যৱসায় কৰি আছে সেইটোৰ ওপৰতে আপোনালোকে চেক কৰিলে আপোনালোকে কামখিনি কৰিব পাৰিব। যদি আৰু ইয়াত এইটো এতিয়া আমি নিদিওঁ, আমি যিহেতু অকল ধান খেতিত দিয়া আছে গতিকে আমি ধান খেতিতে দিলোঁ। এইটো আমি চিলেক্ট নকৰোঁ। ছেকেণ্ড যিটো আমি চিলেক্ট কৰিছিলোঁ এইটো চিলেক্ট নকৰোঁ। তাৰপিছত এতিয়া প্ৰথম যিটো আছিলে এইটো ইয়াৰ পৰা গুচি গ'ল, সেইটো কাৰণে আমি আকৌ চিলেক্ট কৰি দিছোঁ। তাৰপিছত এতিয়া আহিলে কি, আমাৰ অলপ তললৈ যাম আৰু ইয়াত চাওক আমাৰ এটা কেপচা কোড দি আছে আৰু কেপচা কোডটো আমি ইয়াতে ফিল কৰিম। তো এটা ফিল কৰিলোঁ। ফিল কৰাৰ পিছত আমি কি কৰিম, ছাবমিট অপশ্যনত ক্লিক কৰি দিম। তো ছাবমিটত ক্লিক কৰাৰ পিছত পেজটো নিচিনা লোড হ'ব। লোড হ'লে আপোনালোকে কিছু ৱেইট কৰিব। ৱেইট কৰাৰ পিছত নেক্সট পেজত আপোনালোকে চাব পাৰিব। তো প্ৰিয় বন্ধুসকল, এনেধৰণে আপোনালোকে এইটো কৰিব। আৰু যদি কিবা অসুবিধা হয় আপোনালোকে এইখিনি যিখিনি ছেক্টৰখিনি ভৰোৱাত, সেই ছেক্টৰখিনি ভৰাওঁতে যদি আপোনালোকৰ অসুবিধা হয় তেতিয়াহ'লে মোক কমেণ্ট বক্স খোলাই দিছোঁ, কমেণ্ট কৰি জনাব। আৰু আপোনালোকে জামাবন্দীটো চাওক, জামাবন্দীটো আপোনালোকে ইয়াতে আপোনালোকৰ যোনটো মাটিত আপোনালোকে খেতি কৰি আছে সেই মাটিডোখৰৰ আপোনালোকে এইটো ভৰাব লাগিব। তো চাওক ইয়াতে এটা কথা কৈছে যে প্লিজ এণ্টাৰ দ্য OTP ৰিচিভ নম্বৰ। মই যিটো প্ৰথম মোবাইল নাম্বাৰ দিছিলোঁ সেই মোবাইল নাম্বাৰটোত এটা OTP আহিব। আৰু OTPটো হ'লে আমি কিছু সময় ৱেইট কৰিব লাগিব, যিহেতু 10 মিনিট সময় থাকে OTPটো। তো OTPটো হ'লে আমি ৱেইট কৰিম আৰু OTPটো ইয়াতে ফিল কৰি দিম। তো প্ৰিয় বন্ধুসকল, আপোনালোকে এনেধৰণে কৰি মানে ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ এটা পেজ অ'পেন হ'ব, আপলোড ডকুমেণ্টছ। তো আপলোড ডকুমেণ্টছটো যেতিয়া আপোনালোকৰ অ'পেন হ'ব তেতিয়া আপোনালোকে